আমি গমে পাইছিলো যে পেশেন্টজন সিৰিয়াছ আছিল হিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলেতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেতেন গতিকে আৰক্ষীয়ে ষ্ট্ৰেটেজিক্যালি যেটো কৰিব লাগে সেইটোৱে কৰিছে হেকাৰণে কেতিয়াবা ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে যেতিয়া অভিনেত্ৰী গৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেতেন হিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেতেন সো ইট ওয়াজ এ স্ট্ৰেটেজি অন দা পাৰ্ট অফ পুলিচ কাৰণ আমি গমে পাইছিলো যে পেশেন্টজন সিৰিয়াছ আছিল হিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলেতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইনজুৰি আমি ৰিপৰ্ট দিব নোৱাৰো তেতিয়ালৈকে এটোটো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে ষ্ট্ৰেটেজিক্যালি যেটো কৰিব লাগে সেইটোৱে কৰিছে she has been put in lockup aru will file search sheet against her and it will be a case for culpable homicide ta duta section ase culpable homicide not amounting to murder culpable homicide amounting to murder prothom dina jodi teok ami greptar korileten case tu holeten culpable homicide not amounting to murder বেল হৈ গলতেন হেকাৰণে কেতিয়াবা ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গ্যাপ নাথাকে